এইটো ভিডিঅ'ত মই তোমালোকক ইলেক্ট্ৰিচিটি চেপ্টাৰৰ নিউমাৰিকেলছবিলাক বুজাম। এইটো ফাৰ্ষ্ট ভিডিঅ' তোমালোকৰ নিউমাৰিকেলছৰ, ঠিক আছে? তো বুজোৱা ষ্টাৰ্ট কৰাৰ আগতে তুমি পাৰিলে গোটেই যিমান ফৰ্মুলা আছে তোমাৰ এই চেপ্টাৰটোৰ, ঠিক আছে, সেইখিনি তুমি একবাৰ ৰিভাইজ কৰি ল'বা। আৰু ফৰ্মুলাৰ যদি কিমানখিনি ফৰ্মুলা আছে একেলগে, মই একচুৱেলি এটা তোমালোকক PDF দিছিলোঁ, দেখাই আছোঁ। এইটো চব ফৰ্মুলা আছে ইয়াতে। এইটো তোমালোকৰ লগত আছে, এইটো মই পঠাইছিলোঁ। তো ইয়াতে থকা ফৰ্মুলাখিনিয়ে ইউজ হ'ব। মই যেতিয়া কুৱেশ্যনটো কৰিম ইয়াত আহি কিনে তোমাক এগেইন দেখাই দিম যে কি ফৰ্মুলা ইউজ হৈ আছে। তো এইটো বস্তু এনেকৈ থাকক। বুজোৱা ষ্টাৰ্ট কৰাৰ আগতে মই তোমাক এটা বস্তু দেখাওঁ। ইখন যিখন আছে, ইখন মই বনাইছোঁ। ইখনত কি কৰিছোঁ, মই গোটেই যিমান কুৱেশ্যন আছে চেপ্টাৰটোৰ, একচুৱেলি ইলেক্ট্ৰিচিটি চেপ্টাৰটোত বহুতবিলাক কুৱেশ্যন আছে। তোমাৰ এক্সাম্পলৰ কুৱেশ্যনছ ইমানকেইটা আছে, ইমানকেইটা 12.13 লৈকে, ঠিক আছে? মানে টোটেল 13টা তোমাৰ নিউমাৰিকেল আছে। তো এইটো যিটো PDF হয়, এইটো ডেডিকেটেড তোমাৰ কমপ্লিটলি নিউমাৰিকেলছ। থিয়ৰী কুৱেশ্যনছখিনিতো আছেই, বাকী নিউমাৰিকেলছ কিমান আছে ইয়াতে বহুতখিনি আছে। এক্সাম্পলছে তোমাৰ কিমানটা আছে, 13 আছে। দেন ইনটেক্স কুৱেশ্যনটো আৰু বহুতবিলাক নিউমাৰিকেলছ আছে এইবিলাক, ঠিক আছে? দেন এক্সাৰচাইজত আৰু নিউমাৰিকেলছ আছে এইবিলাক। তো তাৰমানে মই কি কৰিছোঁ, ছেপাৰেটকৈ মই ক'ত কিমানটা তোমাৰ নিউমাৰিকেলছ আছে সেইখিনি মই একেলগে এটা PDFত ইয়াতে মই ওলাই লৈছোঁ, যাতে মোক আৰু কুৱেশ্যন বিচাৰি থাকিব প্ৰব্লেম নহয়, ঠিক আছে? মই এইটো তোমাক দি দিম গ্ৰুপত, যিয়ে মানে এতিয়া ইয়াক চাই কিনে প্ৰেক্টিছ কৰি আছে। তো তোমাৰ কাৰণে সুবিধা হ'ব। তুমি ভাবি ল'বা যে এইখন প্ৰেক্টিছ পেপাৰ হয়, তো তুমি কোনটো জানা, তুমি প্ৰেক্টিছো কৰিব পাৰিবা এক্সামৰ আগত, মানে, ঠিক আছে? এইখন ওলাই কিনে এইখন যেনিবা তোমাৰ প্ৰেক্টিছ পেপাৰ হয় সেই হিচাপত, ঠিক আছে? এতিয়া মই কি কৰোঁ, আজি মই এই ফাৰ্ষ্ট ভিডিঅ'টোত মই কি কৰিম, তোমাৰ একদম সহজ কুৱেশ্যনকেইটা চাবা। চবেই কিছুমানে মানে টান পাই চেপ্টাৰটো, তো যাতে এইটো ভিডিঅ' কি হ'ব, সকলোৰ কাৰণে হ'ব। আৰু আজি যিকেইটা মানে এইটো ভিডিঅ'ত যিখিনি কুৱেশ্যন কৰাম সেইখিনি তুমি কৰিয়ে যাব লাগিব। এটা ভিডিঅ'ত হ'বনে নাই নাজানো, যদি দুটা ভিডিঅ' হয় মই কৈ দিম যে এইকেইটা ভিডিঅ' তুমি চাবই লাগিব। যিয়ে চেপ্টাৰটো টানো পাই সিও প্ৰেক্টিছ কৰিব লাগিব, বিকজ ইজি হয়। কিছুমান কুৱেশ্যন ইজি, আৰু এক্সামত বহুতবিলাক ইয়াতে তোমাৰ কি আছে, ফৰ্মুলাছ আছে। তো এক্সামত দুটা নিউমাৰিকেল দিলে এটা ফৰ্মুলা ইজি টাইপৰ দিব, আৰু এইটো তোমাৰ অকণমান কি ডিফিকাল্ট টাইপৰ দিব পাৰে, ঠিক আছে? তো তোমাৰ যদি দুইটাই বাদ নাযায়, চেপ্টাৰটো ডাঙৰ দেখি কিনে দুইটাই যদি বাদ নাযায়, তুমি এটাটো কৰিব পাৰিব লাগিব। তো সেই ধৰণৰ মই প্ৰথমতে ইজি বস্তুখিনি একেলগে বুজাই দিম, এইখিনি একেলগে প্ৰেক্টিছ কৰি ল'বা। তাৰপিছত টান বস্তুখিনিত আহিবা, ঠিক আছে? আৰু লগতে থিয়ৰী পঢ়িব লাগিব, থিয়ৰীৰো কুৱেশ্যন আহিব। তো থিয়ৰী প্লাছ ইজি নিউমাৰিকেলছ এণ্ড অকণমান টান নিউমাৰিকেলছখিনি, ঠিক আছে? যিয়ে টান পায় টান নিউমাৰিকেলছখিনি তুমি বাদ দিবা বাৰু, কিন্তু বাকীখিনি তুমি কৰিবা, ঠিক আছে? গোটেই চেপ্টাৰটো বাদ দিলে এই চেপ্টাৰটোৰ পৰা ভালেখিনি মাৰ্ক আহিব, 6-7 মাৰ্ক আহিব। তো সেইটো গোটেইখিনি গ'লে বেয়া কথা হৈ যাব। তো ষ্টাৰ্ট কৰোঁ, ঠিক আছে? মই কৈ আছোঁ, এইটো তোমাক একেলগে কুৱেশ্যনখিনি বনোৱা আছে। ইয়াকে মই এডিট কৰি কিনে তোমালোকক আৰু এটা দিছিলোঁ, প্ৰি বৰ্ডৰ আগত দেখাই আছোঁ। এইটো দিছিলোঁ তোমালোকৰ যদি অকণমান মনত আছে, এডিট কৰি দিছিলোঁ। তাৰমানে এইখিনি এক্সাম্পল কুৱেশ্যন আছিল, এক্সাম্পল কুৱেশ্যন ক্লাছত কৰোৱা হৈছে, সেই হিচাপত মই এইখিনি তোমালোকক এগেইন কৰি দিয়া নাই, অনলি কুৱেশ্যনছকেইটা আছিল। দেন ইনটেক্স কুৱেশ্যনৰ এইবিলাক চলিউশ্যন আছিল। ইয়াতে চলিউশ্যনবিলাক কি হিচাপত আছিল, হেণ্ড ৰিটেন চলিউশ্যন আছিল। এইবিলাক একচুৱেলি ষ্টুডেণ্ট এটা তোমাৰ কপিৰ এইবিলাক ইমেজ হয়, ঠিক আছে? তো কপিৰ ইমেজ হয়। টাইপিঙত অলপমান চলিউশ্যনছবিলাক চাব অসুবিধা, বাট হাতেদি লিখা বস্তুবিলাক ফিজিক্সৰ কুৱেশ্যনবিলাক অলপ চাব সুবিধা হয়। তো সেইকাৰণে এনেকৈ দিয়া আছে। এইবিলাক ক্লাছৰ কপিত তোমাৰ ইমেজ হয়। তো এতিয়া মই কি কৰিম, ফাৰ্ষ্ট ভিডিঅ'ত মই এতিয়া আৰম্ভ কৰিছোঁ, ঠিক আছে? যিখিনি ইজি বস্তু সেইখিনি কৰাই ল'ম, সেইখিনি মাষ্ট চবে যাতে প্ৰেক্টিছ কৰি লয়। আৰু এইখনতে মই কৰাম যাতে টাইম বেছি ৱেষ্ট নহয়, ঠিক আছে? লিখাটো আছে, বস্তুবিলাক বুজাই দি যাম। কিবা যদি এক্সট্ৰাকৈ লিখিব লাগে, মই ছাইডত এটা তোমাৰ ৱৰ্ডত এটা পেজ ওলাই কিনে মই সেইটো কৰি কিনে দেখাই দিম। তো ঠিক আছে, আমি ষ্টাৰ্ট কৰোঁ এতিয়া, ঠিক আছে? ইজি কুৱেশ্যনখিনি আগতে কৰিম, ঠিক আছে? তো ইজি কুৱেশ্যন মানে কোনকেইটা ফৰ্মুলাৰ ওপৰত বেষ্ট কুৱেশ্যনখিনি কৰিম মই আগতে কৈ দিছোঁ। সেই ফৰ্মুলা শ্বীটটোত চবেই যাতে কপিত লিখি লোৱা সেই বস্তুখিনি, ঠিক আছে? কপিত এইখিনি ফৰ্মুলা চবেই যাতে লিখি লোৱা ছেপাৰেটকৈ। বস্তু দি আছোঁ, তোমালোকে নিজৰ কামখিনি কৰিব লাগিব, হয় নে নহয়? চাবা, ইয়াৰে কোনখিনি বস্তু কৰিম। এইটো হ'ল কি ইজি ফৰ্মুলা, কাৰেণ্টৰ ফৰ্মুলা, চাৰ্জ ডিভাইডেড বাই টাইম। ইউনিট মনত ৰাখিবা, কাৰেণ্টৰ ইউনিট এম্পিয়াৰ হয়, চাৰ্জৰ ইউনিট কলম হয়, ছেকেণ্ডটো হয় তোমাৰ কি টাইমৰ ইউনিট, আৰু এইবিলাক কি ইউনিট, SI ইউনিট। তাৰমানে ইণ্টাৰনেশ্যনেলি একচেপ্টেড ইউনিট হয় এইবিলাক, SI ইউনিট। এম্পিয়াৰ মানে এম্পিয়াৰ, কিলো এম্পিয়াৰ, মিলি এম্পিয়াৰ যদি দেখা পোৱা, সেইবিলাক বস্তুক আমি কনভাৰ্ট কৰি ল'ব কি হয়, এম্পিয়াৰ। তো কুৱেশ্যনটো চালে আমি গম পাম, ঠিক আছে?
যদিও চেপ্টাৰৰ মাজত কোৱা হৈছে এইবিলাক বস্তু তোমাৰ কপিত থাকিব ঠিক আছে ফাৰ্ষ্ট এইটো সকলোতকৈ ইজি ফৰ্মুলাৰ ওপৰত কুৱেশ্যনছ ইয়াৰ ওপৰত থাকে তো এইটো ফৰ্মুলাৰ কুৱেশ্যন আহিলেতো আমি এৰিব নালাগিব দেন এইটো বাৰু ইউজ নহয় ষ্টিল মই কৈ দিছোঁ এইটো কি টোটেল চাৰ্জ কিমান হ'ব যদি n নাম্বাৰ অফ ইলেক্ট্ৰনছ আছে আচ্ছা এটা ইলেক্ট্ৰনছৰ চাৰ্জ কিমান হয় জানেনে ইমান হয় 1.6 × 10⁻⁻19 কুলম তোমালোকে পাইছা আগত যদিও ইয়াৰ এটা কি থাকে ইয়াৰ একচুৱেলি এইটো কি হয় নেগেটিভ হয় মাজত তোমাৰ ইয়াৰ আগত এটা মাইনাছ লগালে প্ৰপাৰ হয় তথাপিও ইয়াতে একচুৱেলি ভেলুৰ কথা কোৱা হৈছে যদিও তুমি ইয়াতে লিখি থ'ব পাৰা এইটো একচুৱেলি কি নিগেটিভ চাৰ্জ ইলেক্ট্ৰনৰ চাৰ্জ কি হয় আমি নিগেটিভ বুলি জানো হয় না তো এটা ইলেক্ট্ৰন যদি 1.6 × 10⁻⁻19 কুলম যদি আৰু একুৰেট ক'ব খোজে এইটো কি 1.67 ঠিক আছে ইমান তেতিয়াহ'লে তুমি কোৱা দুটা ইলেক্ট্ৰনৰ চাৰ্জ কি হ'ব এটাৰ যদি ইমান দুটাৰ ওলাবৰ কাৰণে তুমি 2 দি মাল্টিপ্লাই কৰি দিয়া হয় নে নহয় মানে ইয়াৰ লগত তুমি 2 ৰে মাল্টিপ্লাই কৰি দিবা আৰু এটা বক্সত যদি 5 পেন থাকে ধৰা 5টা কলম আছে দুটা বক্সত কিমান থাকিব 5 + 5 10 মানে এইটো কেনেকৈ ওলাব পাৰি 2 × 5 এই বস্তুটো কৈ আছোঁ ফৰ্মুলা তো ইয়াতে এটাত যদি ইমান দুটাত কি হ'ব মাল্টিপ্লাই কৰি দিবা যিটো এটাৰ কাৰণে 1.6 × 10⁻⁻19 কুলম তিনিটা ইলেক্ট্ৰনৰ চাৰ্জ কিমান হ'ব 3 দি মাল্টিপ্লাই কৰি দিব লাগিব 1.6 × 10⁻⁻19 কুলম কিন্তু এই ফৰ্মুলাটোত এনটা ইলেক্ট্ৰনৰ কিমান হ'ব দিছে তো কি মাল্টিপ্লাই কৰি দিম 1.6 × 10⁻⁻19 এনৰ লগত মাল্টিপ্লাই কৰি দিম ঠিক আছে ফৰ্মুলাটো কেতিয়াবা ইউজ হৈ যাব পাৰে তো মনত ৰাখিবা যদি এনটা ইলেক্ট্ৰন হয় n × 1.6 × 10⁻⁻19 কুলম বিকজ এইটো 1 ইলেক্ট্ৰনৰ চাৰ্জ ইমান তো এনটাৰ যদি লাগে n × এটা ইলেক্ট্ৰনৰ চাৰ্জ কিমান হ'ব তো n × 1.6 × 10⁻⁻19 কুলম এইটো টোটেল চাৰ্জ এইটো কি টোটেল চাৰ্জ যেতিয়া n নাম্বাৰ অফ ইলেক্ট্ৰনছ তাৰমানে কি কৰে একচুৱেলি কণ্ডাক্টৰত ফ্ল' কৰে তো কণ্ডাক্টৰৰ মাজেদি কি যায় ইলেক্ট্ৰনছটো যায় কণ্ডাক্টৰৰ মাজেদি কি যায় ইলেক্ট্ৰন যায় এনেকৈ এটা বাৰু তাৰপিছত চাবা ইজি ফৰ্মুলাৰ ভিতৰত এইটো এক্সামত বহুত সোধে তো এইটোতো জানাই ভল্টেজ বা পটেনচিয়েল ডিফাৰেন্স ইজ ইকুৱেল টু ৱৰ্ক ডান পাৰ ইউনিট চাৰ্জ ঠিক আছে ৱৰ্ক ডান পাৰ ইউনিট চাৰ্জ কনফিউজ নহ'ব কেতিয়াবা ৱৰ্ক ডানটো এনাৰ্জি বুলিও থাকিব পাৰে ৱৰ্ক ডান আৰু এনাৰ্জি কনভাৰ্টিবল হয় এটাৰ ফৰ্মত যায় সেইকাৰণে তুমি ৱৰ্ক ডান মানে এনাৰ্জি বুলিও অকণমান মাইণ্ডত যদি ৰাখা আৰু কথাটো ঠিক আছে ভল্টেজৰ ইউনিটৰ কথা যদি কওঁ SI ইউনিট ভল্ট তোমাৰ কি এইটো ৱৰ্ক ডানৰ SI ইউনিট কি জুল ৱৰ্ক ডান বা কি বুলি ক'লোঁ ৱৰ্ক ডান বা এনাৰ্জি যি ফৰ্মে হওক হিট এনাৰ্জি হওক ইয়াতেতো হিট এনাৰ্জি পাম পিছত তো হিট এনাৰ্জি তেনেকৈ মনত ৰাখা আৰু চাৰ্জৰটো জানোৱেই কি কুলম ইউনিটবিলাক ইম্পৰ্টেণ্ট ভল্টৰ ভল্ট ৱৰ্ক ডানৰ জুল চাৰ্জৰ কি কিউ তো এই ফৰ্মুলাটো লাগিব V = W/Q আৰু আমি ডিছকাছ কৰা মানে ইজি কুৱেশ্যনৰ ভিতৰত কি ফৰ্মুলা ইউজ হ'ব মই সেইখিনি কৈ যাই আছোঁ ohms law ইউজ হ'ব V = IR V মানে কি ভল্টেজ তাৰ ইউনিট কি ভল্ট I মানে কি এম্পিয়াৰ কাৰেণ্ট R মানে ৰেজিষ্টেন্স তাৰ ইউনিট কি ওম তাক এনেকৈ চিম্বলাইজ কৰা হয় ওম ইয়াতে এটা কথা কিছুমান মানুহে এই ফৰ্মুলাটো ডাইৰেক্ট ইউজ কৰি দিয়ে কাৰেণ্ট মানে বোলে কি কাৰেণ্ট মানে কি V/R বুকতো এনেকৈ ইউজ কৰা থাকে I = V/R ডাইৰেক্ট ইউজ কৰি দিয়ে মানে ভল্টেজ জানে আৰু ৰেজিষ্টেন্স জানে আইটো ডাইৰেক্ট ওলাই দিয়ে ইউজ কৰিব পাৰি কিন্তু এইটো একচুৱেলি বেলেগ ফৰ্মুলা নহয় এইটো আহিছে ক'ৰ পৰা ইয়াৰ পৰা আহিছে তুমি যদি চোৱা V = IR আইক ইফালে ৰাখি দিছে আৰু সিফালে পঠাই দিছে আৰু আইৰ লগত ইনটু হৈ আছে ইফালে গ'লে কি ডিভাইড হ'ব তো V/R তো I একচুৱেলি কি V/R তো তুমি যদি ছেপাৰেটকৈ এনেকৈ মনত ৰাখিব নোখোজা এনেকৈ কথা নাই এইটো তুমি জানা না হৈ যাব আমি যেতিয়া কুৱেশ্যন কৰিম আমি কি কৰিম V = IR ইয়াতে বহাই দিম ভিৰ ভেলু আৰু ইয়াতে বহাই দিম আৰৰ ভেলু আই নিজে ওলাই আহিব এনচাৰটো আই ওলাই আহিবনে নাই তো তুমি যদি বিচাৰা এইটো স্কিপ কৰি দিবা এইটো ফৰ্মুলা একে V = IR পৰাই ৰেজিষ্টেন্সৰ ফৰ্মুলা ওলাই হৈছে V/I বুজি পাইছা কথাটো তো ফৰ্মুলা এটাই V = IR বাট তাকে তিনিটা ধৰণৰ দেখা হৈছে ইয়াতে কি ভল্টেজৰ ফৰ্মুলা এটা কাৰেণ্টৰ ফৰ্মুলা এটা আৰু ৰেজিষ্টেন্সৰ ফৰ্মুলা এটা মনত ৰাখিব পাৰিলেতো ভাল ডাইৰেক্ট কৰি দিব পাৰিবা নাৰাখিলেও কোনো কথা নাই এতিয়া কেইটা ষ্টেপ বাঢ়িল মাজতে এটা ষ্টেপ বাঢ়িল দুটা ষ্টেপ বাঢ়িল কোনো কথা নাই ঠিক আছে এইটো মেইন মনত ৰাখিবা V = কি IR তাৰ মানে যেতিয়া ভল্টেজ যেতিয়া কাৰেণ্ট যেতিয়া ৰেজিষ্টেন্সৰ কথা আহিব যাৰ ইউনিট কি ভল্ট এম্পিয়াৰ ৰেজিষ্টেন্স তেতিয়া আমাৰ মনত পৰিব লাগে ohms law V = IR বুজি পাইছা এইটো ফৰ্মুলা লাগিব আমাক তাৰপিছতে
ঠিক আছে, এইবিলাক ফৰ্মুলা আছে, বাট মই এইবিলাক ফৰ্মুলা যেতিয়া এনেকুৱা কুৱেশ্যন কৰিম তেতিয়া মই এইখিনি কৈ দিম, এতিয়া নকৰোঁ। এইটো জুলছ ল অফ হিটিং মনত ৰাখিবা। হোৱাট ইজ জুলছ ল অফ হিটিং যদি সোধা যায়, আমি এইচ মানে হিট এনাৰ্জি, এইচ ইকুৱেল টু কি লিখোঁ, আই স্কুৱেৰ আৰ টি। জুলছ ল অফ হিটিঙে কয় বোলে হিট যিটো তোমাৰ কি হয়, হিট তোমাৰ কি হ'ব, ডিচিপেটেড হয় কণ্ডাক্টৰৰ পৰা। একচুৱেলি কি হয়, এডাল যদি তোমাৰ কি কণ্ডাক্টৰ হয়, মানে তার হয়, তাৰৰ মাজেদি যদি তোমাৰ কি আই যায়, কাৰেণ্ট যায়, তার হোক ৰেজিষ্টেঞ্চ হোক, চবৰে অলপ অলপ হ'লে অলপ কি থাকিব, ৰেজিষ্টেঞ্চ থাকিব। এডাল যদি তার হয়, যিকোনো এডাল তোমাৰ কণ্ডাক্টৰ হ'লে তাতে ৰেজিষ্টেঞ্চ থাকে, আৰু ৰেজিষ্টেঞ্চ থাকিলে কি হয়, তাৰ মানে আৰ আছে। চোৱা, কণ্ডাক্টৰ মানে হ'ল ৰেজিষ্টৰ তুমি ক'ব পাৰা। ঠিক আছে, চব বস্তুৰে তোমাৰ কাৰেণ্ট যোৱাক বাধা দিবৰ কাৰণে, কাৰেণ্ট যোৱাক প্ৰিভেণ্ট কৰিবৰ কাৰণে কিবা কি থাকে, তোমাৰ কেপাচিটি থাকে, তাকেতো ৰেজিষ্টেঞ্চ বুলি কয়। তো কণ্ডাক্টৰকো আমি ৰেজিষ্টেঞ্চ বুলি কওঁ, যিকোনো কণ্ডাক্টৰ ৰেজিষ্টেঞ্চে হয়। এতিয়া ইয়াৰ মাজেদি যেতিয়া কাৰেণ্ট যায়, তাৰমানে কি হয়, এই কণ্ডাক্টৰডাল গৰম হৈ যায়। গৰম হৈ যায় মানে ইয়াৰ পৰা কি ওলাইছে কোৱা, ইয়াৰ পৰা কি ওলাইছে, হিট ওলাইছে, এইচ। এই এইচৰ ভেলুটো কি হয়, তাকে জুলছ ল অফ হিটিঙে দিয়ে। যিটো হিট ওলাই গ'ল, যিটো গৰম তোমাৰ কি হিট এনাৰ্জি ওলাই গ'ল, এইচ, সেইটোৱে ফৰ্মুলা হ'ল এইটো। তাৰমানে কাৰেণ্ট যিমান যাই আছে তাক স্কুৱেৰ কৰি কিনে তুমি ৰেজিষ্টেঞ্চৰ লগত মাল্টিপ্লাই কৰি দিবা, আৰু কিমান টাইম কাৰেণ্টটো ফ্ল' হৈছে তাই টি, সেইটো যদি মাল্টিপ্লাই কৰি দিয়া তুমি হিট পাবা। আচ্ছা, হিটৰ তোমাৰ ইউনিট কি হ'ব, হিটৰ ইউনিট কি হ'ব, জুল হ'ব। হিটৰ ইউনিট কি, জুল। হিটটো কি বেলেগ বস্তু নেকি, হিট কি, হিট এটা এনাৰ্জি না। আৰু মই কি ক'লোঁ, এনাৰ্জি আৰু ৱৰ্ক ডান, এনাৰ্জি আৰু ৱৰ্ক সদায় ইউনিট কি চেম, জুল। এনাৰ্জি ৱৰ্ক তাহাঁতৰ ইউনিট কি, জুল। এছআই ইউনিটৰ কথা কৈ আছোঁ, এছআই ইউনিট জুল। এতিয়া এনাৰ্জিটো হিট এনাৰ্জি হ'ব পাৰে, কেমিকেল এনাৰ্জি হ'ব পাৰে, ইলেক্ট্ৰিকেল এনাৰ্জি হ'ব পাৰে। কেমিকেল এনাৰ্জি তুমি পাইছা তোমাৰ নিউৰনছত, যেতিয়া তোমাৰ কি হয়, চাইনাপছত যে কেমিকেল এনাৰ্জি কনভাৰ্চন পাইছিলা। তো ইলেক্ট্ৰিকেল এনাৰ্জি হ'ব পাৰে, হিট এনাৰ্জি হ'ব পাৰে, নিউক্লিয়াৰ এনাৰ্জি হ'ব পাৰে, থাৰ্মেল এনাৰ্জি হ'ব পাৰে, হাইড্ৰ এনাৰ্জি হ'ব পাৰে, যিকোনো এনাৰ্জি হওক, কাইনেটিক এনাৰ্জি, মেকানিকেল এনাৰ্জি, যি এনাৰ্জি হওক, তাহাঁতৰ ইউনিট কি, জুল। ইনফেক্ট ৱৰ্ক ডানো যদি কয়, ইউনিট কি, জুল। ঠিক আছে, তো এতিয়া চোৱা, তো এইটো হ'ল মেইন ফৰ্মুলা, এইটো মনত ৰাখিবা। এক্সামত যদি সোধে ৰাইট দ্য জুলছ ল অফ হিটিং, ৰাইট দ্য ফৰ্মুলা ডিৰাইভ ফ্ৰম জুলছ ল অফ হিটিং, তেতিয়াতো এইটো ফৰ্মুলা লিখিব লাগিব। আৰু যদি কয় ৰাইট দ্য ষ্টেট দ্য জুলছ ল অফ হিটিং, তেতিয়া তুমি ষ্টেটমেণ্টটো যিটো তোমাৰ কি আছে, এটা তোমাৰ থিয়ৰী আছে, তোমাৰ কপিত লিখা আছে, ডিৰেক্টলি প্ৰপৰ্চনেল হয় তোমাৰ কাৰেণ্টৰ লগত, এনেকুৱা ধৰণৰ আছে এটা, সেইটো লিখিব লাগিব। ঠিক আছে, বাট যদি ফৰ্মুলাটো লিখিব দিয়ে, ইটো লিখিব লাগিব। কিন্তু চাবা, এইটো মেইন ফৰ্মুলা, তাৰমানে হিটৰ মেইন ফৰ্মুলা কি, আই স্কুৱেৰ আৰ টি। কিন্তু ইয়াক এগেইন ডিফাৰেণ্ট ফৰ্মত লিখা হয়, য'ত এতে লিখিছোঁ মই। এইটো চোৱা, হিটৰ ফৰ্মুলা, মই এইখিনিত আহি আছোঁ। তাৰ আগতে মই একচুৱেলি পাৱাৰৰ ফৰ্মুলাটো ক'ব খুজিছোঁ। তুমি পঢ়োঁতে পাৱাৰৰ ফৰ্মুলা এণ্ড হিটৰ ফৰ্মুলা একেধৰণৰে বস্তু হয়, অলপমান ডিফাৰেঞ্চ আছে, অলপমান মন দি শুনা। ঠিক আছে, পাৱাৰ মানে কি, ৱৰ্ক ডান অৰ এনাৰ্জি পাৰ ইউনিট টাইম, এনাৰ্জি ডিভাইডেড বাই টাইম, মানে 1 ছেকেণ্ডত কিমান কাম কৰিছে, বুজি পাইছা, ডিভাইডেড বাই টাইম, এইটোকে কি বুলি কয়, পাৱাৰ হৈ যায়। তাৰমানে ৱৰ্ক ডানক তুমি যেতিয়া ডিভাইড কৰি দিবা টাইমেদি, ৱৰ্ক ডানক যেতিয়া তুমি ডিভাইড কৰি দিবা টাইমেদি, তুমি কি পোৱা, পাৱাৰ পোৱা। পাৱাৰ কি পোৱা, পাৱাৰ পোৱা। এই ফৰ্মুলাটোৰ ইমান বেছি ইম্পৰ্টেণ্ট নাই, এইটো ক্লাছ 9ত কিন্তু বহুত ইম্পৰ্টেণ্ট ফৰ্মুলা আছিল। ক্লাছ 9ত পাৱাৰ মানে কি আছিল, হোৱাট ইজ পাৱাৰ সুধিছিল, ৱৰ্ক ডান পাৰ ইউনিট টাইম ইজ নন এজ পাৱাৰ। এইটোৰ ইমান এটা ইম্পৰ্টেণ্ট নহয়, বাট ইম্পৰ্টেণ্ট কি জানা না, ইম্পৰ্টেণ্ট এই তিনিটা। তুমিও নিজৰ লিখিছা যদি, এইটো ষ্টাৰ মাৰ্ক, এইটো ষ্টাৰ মাৰ্ক, এইটো ষ্টাৰ মাৰ্ক, এই তিনিটা কিন্তু তুমি মনত ৰাখিব লাগিব। কাৰ ফৰ্মুলা, পাৱাৰৰ ফৰ্মুলা। তো এতিয়া মই কৈ আছোঁ চাবা, এইফালে মই এগেইন লিখিছোঁ হা, এইফালে চোৱা, পাৱাৰৰ ফৰ্মুলা একদম মনত ৰাখাই দিয়া। পাৱাৰৰ ফৰ্মুলা হ'ল পি ইকুৱেল টু ভি আই। ঠিক আছে, এইটো ফাৰ্ষ্ট ফৰ্মুলা, তোমাৰ ডেৰিভেশ্যনতো আছে কপিত, পি ইকুৱেল টু ভি আই এটা জেগাত পায়। এইটোও হ'ব পাৰে, নহ'লে বা কি হ'ব পাৰে, আৰু ইয়াত কি কি আছে, ভি আৰু আই আছে, আৰু এটা এনেকুৱা ফৰ্মুলা আছে য'ত ভিটো নাই, আই আৰু আৰ আছে। কি আছে, আই আৰু আৰ আছে। আৰু এটা এনেকুৱা ফৰ্মুলা আছে য'ত কি নাই জানে না, আই নাই, ভি আৰু আৰ আছে। তাৰমানে চোৱা, তিনিটা ফৰ্মুলা এনেকৈ বনোৱা হৈছে, ভি আই থাকিলে যাতে আমি ওলাব পাৰোঁ পাৱাৰ। এটা ফৰ্মুলা এনেকৈ বনোৱা হৈছে, আই আৰ থাকিলে যাতে আমি ওলাব পাৰোঁ কি জানে না, পাৱাৰ। তো এই ফৰ্মুলাটো হ'ল কি, আই স্কুৱেৰ আৰ। আৰু এটা ফৰ্মুলা এনেকুৱা ওলোৱা হৈছে য'ত ভি আৰু আৰ থাকিলে আমি যদি ওলাব পাৰোঁ, তাৰমানে ফৰ্মুলাটো কি, ভি স্কুৱেৰ বাই আৰ। তাৰমানে তিনিটা ফৰ্মুলা, এটা হ'ল পাৱাৰ ইকুৱেল টু ভি আই, এটা হ'ল পাৱাৰ ইকুৱেল টু আই স্কুৱেৰ আৰ, আৰু এটা হ'ল পাৱাৰ ইকুৱেল টু ভি স্কুৱেৰ বাই আৰ। মনত ৰাখিব লাগিব। এতিয়া তুমি কেনেকৈ মনত ৰাখা, এইটো তোমাৰ ইচ্ছা, কিন্তু মনত ৰাখিব লাগিব। তো তাকে ইয়াতে কোৱা হৈছে, পাৱাৰ মানে কি জানানে, এটা হ'ল ভি আই ফৰ্মুলা, মানে ভল্টেজ আৰু কাৰেণ্ট যদি জানো, পাৱাৰ ডাইৰেক্টলি ওলাই দিম আমি।
আৰু এটা হ'ল আই স্কুৱেৰ আৰ যদি কাৰেণ্ট আৰু আই আৰু ৰেজিষ্টেঞ্চ জানো ডাইৰেক্ট পাৱাৰ ওলাই দিম আৰু এটা হ'ল ভি স্কুৱেৰ ডিভাইডেড বাই আৰ এইটো হ'ল কি পাৱাৰ ওলোৱা ফৰ্মুলা যেতিয়া তুমি ভল্টেজৰ কি জানা ৰেজিষ্টেঞ্চ জানা বুজি পাইছা কথাটো তো মনত এনেকৈ ৰাখিব লাগে পি ইকুৱেল টু ভি আই হ'ব পাৰে পি ইকুৱেল টু আই স্কুৱেৰ আৰো হ'ব পাৰে পি ইকুৱেল টু ভি স্কুৱেৰ বাই আৰো হ'ব পাৰে এতিয়া কুৱেশ্যনটোত তুমি যি ডাটা পোৱা তাৰ ওপৰত ডিপেণ্ড কৰি কি ওলাই দিব পাৰিবা পাৱাৰ ওলাই দিব পাৰিবা বুজি পাইছা পাৱাৰ কি ঠিক আছে এতিয়া চোৱা পাৱাৰৰ ফৰ্মুলা মনত হ'ল এতিয়া হিটৰ ফৰ্মুলা ইজিলি মনত হ'ব ঠিক আছে ইয়াতে এটা কথা শুনা মই অলপ আগতে পাৱাৰ কি কৈছিলোঁ তোমাৰ মনত আছে না পাৱাৰ পি কি বুলি কৈছিলোঁ ডাব্লিউ বাই টি ডাব্লিউৰ জেগাত মই যদি এনাৰ্জি লিখোঁ বিকজ ইয়াতে একচুৱেলি হিটৰ কথা আহি যায় তো আমি হিট এনাৰ্জি বুলি লিখোঁ ঠিক আছে হিট এনাৰ্জি পাৰ ইউনিট টাইম আৰু ডাব্লিউ বাই টি ডাব্লিউৰ জেগাত মই হিট লিখিলোঁ হিট এনাৰ্জি লিখিলোঁ এনাৰ্জি ডিভাইডেড বাই টাইম একেতো পাৱাৰ ঠিক আছে তাৰ মানে কি পাৱাৰ ইকুৱেল টু হিট মানে এইচ বাই টি টাইম তাৰ মানে এইচটো যদি ইফালে ৰাখি দিওঁ টিটো ডিভাইড হৈ আছে ইফালে পিৰ লগত কি হৈ যাব টি ইনটু হৈ যাব তো এইচ ইকুৱেল টু কি লিখিব পাৰোঁ পি ইনটু টি তাৰ মানে আমি কি লিখিব পাৰোঁ হিট মানে পাৱাৰ ইনটু টাইম তো তাকে লিখা আছে ফাৰ্ষ্ট ফৰ্মুলা হিটৰ ফাৰ্ষ্ট ফৰ্মুলা কি হিট মানে পাৱাৰ ইনটু টাইম মনত ৰাখিব লাগিব ইয়াতে মই ষ্টাৰ মাৰ্ক দি আছোঁ এইটো ইম্পৰ্টেণ্ট এইটোও ইম্পৰ্টেণ্ট এইটোও ইম্পৰ্টেণ্ট এইটোও ইম্পৰ্টেণ্ট তো হিটৰ ফৰ্মুলা ফাৰ্ষ্ট ফৰ্মুলা হিট মানে কি পাৱাৰ ইনটু টাইম হ'ল ইটো জানা এতিয়া চব জানা তুমি মোক কোৱা পাৱাৰৰ জেগাত আমি কি কি বহাব পাৰোঁ অলপ আগতে পঢ়ি অহা নাই পাৱাৰৰ জেগাত কি কি বহাব পাৰোঁ পঢ়ি আহিছা তো পাৱাৰৰ জেগাত আমি ভি আই বহাব পাৰোঁ পাৱাৰৰ জেগাত আমি ভি আই বহাই দিলোঁ আৰু টিটো আগৰ পৰাই আছিল তাৰ মানে এটা ফৰ্মুলা হিটৰ পি ইনটু টি বাট ছেকেণ্ড ফৰ্মুলা কি ভি আই টি পাৱাৰৰ জেগাত আমি পঢ়ি আহিছিলোঁ আই স্কুৱেৰ আৰো হয় ঠিক আছে পাৱাৰৰ জেগাত আমি আই স্কুৱেৰ আৰ বহাই দিওঁ তাতে ইনটু টি কৰি দিওঁ তাৰমানে মই কি কৰি আছোঁ আৰে মই একো কৰা নাই হিটৰ ফৰ্মুলা ওলাবৰ কাৰণে মই পাৱাৰ ইনটু টি কৰি আছোঁ আৰু পাৱাৰৰ আমি বেলেগ বেলেগ ফৰ্মবিলাক জানো তিনিটা ফৰ্ম ভি আই স্কুৱেৰ আৰ আৰু পাৱাৰ মানে কি ভি স্কুৱেৰ বাই আৰ ওপৰতে গম পাইছিলোঁ নাই পাৱাৰ মানে ভি আই স্কুৱেৰ আৰ ভি স্কুৱেৰ বাই আৰ আৰু ইয়াতে যদি চব ইনটু টি কৰি দিয়া পাৱাৰ গুচি কি হৈ যাব পাৱাৰৰ ফৰ্মুলাটো গুচি কি হৈ যাব হিটৰ ফৰ্মুলা হৈ যাব মই তাকে কৰিছোঁ তলত ঠিক আছে তাকে কৰিছোঁ মই তলত চোৱা আই ভি স্কুৱেৰ বাই আৰ ইনটু টি এটা ফৰ্মুলা হিটৰ টি থকাৰ কাৰণে হিটৰ হৈ গ'ল ঠিক আছে টি নাই মানে কি পাৱাৰৰ ফৰ্মুলা টি থকাৰ কাৰণে হিটৰ হৈ গ'ল আই স্কুৱেৰ আৰৰ লগত টি থকা মানে হিটৰ ফৰ্মুলা হৈ গ'ল ভি আৰ লগত ঠিক আছে তো চাৰিটা ফৰ্মুলা হ'ল আই হোপ বুজি পাইছা মই একবাৰ চামাৰাইজ কৰি দি আছোঁ চাবা তোমাৰ মনত কি থাকিব লাগে পাৱাৰৰ ফৰ্মুলা পি ইকুৱেল টু পাৱাৰৰ ফৰ্মুলা আচ্ছা আগতেতো মই ইমান ইম্পৰ্টেণ্ট নহয় মনত ৰাখিব দিয়া নাই তথাপিও ডাব্লিউ বাই ধৰা হ'ল টি মনত ৰাখিলা এইটো মানে কি ৱৰ্ক ডান অৰ এনাৰ্জি ঠিক আছে বাট ইম্পৰ্টেণ্ট এইটো পাৱাৰৰ ফৰ্মুলা ভি আই হয় আচ্ছা পাৱাৰৰ ফৰ্মুলা আই স্কুৱেৰ আৰ হয় আচ্ছা পাৱাৰৰ ফৰ্মুলা আৰু এটা হয় ভি স্কুৱেৰ বাই আৰ হয় তিনিটা ফৰ্মুলা মনত ৰাখিব লাগে আৰু হিটটো এনেকুৱা হয় হিটটো পাৱাৰৰ লগত যদি টাইম মাল্টিপ্লাই কৰি দিওঁ হিট পাই যাওঁ এটা ফৰ্মুলা আচ্ছা এই পাৱাৰটো ভি আইও হ'ব পাৰে আই স্কুৱেৰ আৰো হ'ব পাৰে ভি স্কুৱেৰ আৰো হ'ব পাৰে তো মই ভি আই ল'লোঁ তাৰ লগত টি মাল্টিপ্লাই কৰি দিলোঁ মই পাৱাৰটো একবাৰ আই স্কুৱেৰ আৰ লওঁ তাৰ লগত টি মাল্টিপ্লাই কৰি দিলোঁ মই পাৱাৰটো একবাৰ ভি স্কুৱেৰ বাই আৰ লওঁ তাৰ লগত টি মাল্টিপ্লাই কৰি দিলোঁ তো কোৱা মোক হিটৰ চাৰিটা ফৰ্মুলা মনত থাকিলে নাই পি টি ভি আই টি আই স্কুৱেৰ আৰ টি ভি স্কুৱেৰ আৰ ইনটু টি মনত থাকিল তো এই ফৰ্মুলাকেইটা এতিয়া লাগিব এই ফৰ্মুলাৰ ওপৰত বেষ্ট মই এতিয়া কুৱেশ্যন কৰাম এইখিনি ইজি ফৰ্মুলা এইখিনিৰ ওপৰত কুৱেশ্যন কৰিব তুমি পাৰিবই লাগিব ঠিক আছে বাকী এইবিলাক যে আছে এই দুটা ফৰ্মুলা তুমি পঢ়িছা ক্লাছতে এইকেইটা ফৰ্মুলা ৰেজিষ্টেঞ্চৰ ফৰ্মুলা আৰ ইকুৱেল টু ৰ' এল বাই এ য'ত ৰ' ৰেজিষ্টিভিটি হয় এল লেংথ অফ দ্য কণ্ডাক্টৰ হয় এ এৰিয়া অফ দ্য কণ্ডাক্টৰ যিহেতু চাৰ্কুলাৰ আমি জানো কণ্ডাক্টৰবিলাক চাৰ্কুলাৰ হয় পাই আৰ স্কুৱেৰ হয় ঠিক আছে ইয়াতে ৰৰ তোমাৰ ওম মিটাৰ হয় ৰৰ ইউনিট ওম মিটাৰ দিছ ইজ ইম্পৰ্টেণ্ট একদম সোধে ওম মিটাৰ আৰু ৰেজিষ্টেঞ্চ ইন চিৰিজ জানা ডাইৰেক্টলি প্লাছ কৰি দিয়ে যেন এইটো ৰেজিষ্টেঞ্চ আছে R1 R2 R3 প্লাছ কৰি দিয়ে ৰেজিষ্টেঞ্চ টোটেল ওলাবৰ কাৰণে আৰু পেৰেলেলত থাকিলে এনেকুৱা আছিল হয় না এনেকৈ থাকে এইটো R1 এইটো R2 পেৰেলেলত তো এনেকৈ ওলায় 1 বাই R1 1 বাই R1 এইখিনি তো ইয়াৰ বেষ্ট কুৱেশ্যন আমি এটা বেলেগ পাৰ্টত কৰিম ইয়াৰ কুৱেশ্যনবিলাক অলপমান টাফ হয় বুলি মই ভাবোঁ বা জুলছ ল' অফ হিটিং আৰু বাকী যিকেইটা ফৰ্মুলা আগত ক'লোঁ অনছ ল' অলপ চলপ ইউজ হ'ব সেইকাৰণে এইটো কৈ দিলোঁ আৰু এইকেইটা ফৰ্মুলা এইকেইটাৰ ওপৰত কুৱেশ্যন আমি এতিয়া কৰিম ঠিক আছে তো মই ফৰ্মুলাখিনি বুজালোঁ ফাৰ্ষ্ট ভিডিঅ'ত ফৰ্মুলা একদম মনত ৰাখিব লাগিব এতিয়া মই নেক্সট ভিডিঅ'ত কুৱেশ্যন আৰম্ভ কৰোঁ যিখিনি ইজি হয় ঠিক আছে